এখন ফ্লাইঅভাৰ নিৰ্মাণ হৈ আছে তে নিৰ্মাণ হোৱাটো ভাল কথা কিন্তু সেই নিৰ্মাণ হোৱাৰ ফলত সাৰ্ভিস ৰোডত একাঠো পানী আজি কেবা মাহ ধৰি আৰু কিমানটা পৰিয়াল আপোনাৰ জলবন্দী হৈ গৈছে পনবন্দী হৈ গৈছে ঘৰৰ ভিতৰত তেওঁলোক ঘৰৰ পৰা ওলাব নোৱাৰা অৱস্থা স্কুল কলেজ ৰোগী আপোনাৰ চিকিৎসালয়ত যাব নোৱাৰা এটা অৱস্থা আৰু যিমান দোকান বজাৰ সমাৰ আছে ৰহা বজাৰ দোকানী সকলো শেষ তেওঁলোকে মূৰে কপালে হাত দিছে তে আমি উন্নয়নৰ স্বাৰ্থত কিছুমান খাতি খোৱা মানুহৰ সাধাৰণ মানুহৰ জীৱন বিপন্ন কৰিম নেকি সেই প্ৰশ্নটো আহি পৰিছে আৰু এতিয়া দেখা গৈছে যে ফৰলেন নিৰ্মাণত কিছু কামৰ গাফিলতি বা তেওঁলোকৰ যিটো নক্সা তাত গাফিলতিৰ ফলত এতিয়া আমাৰ টাউনৰ আমাৰ ফ্লাইঅভাৰৰ কাষৰ বহুতো মানুহৰ ঘৰত এতিয়া কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে এজাক বৰষুণৰ ফলত তে ইমান লাখ লাখ কোটি টকা খৰচ কৰে আৰু দেখা পোৱা যায় যেতিয়া এটা ফৰলেন নিৰ্মাণ হয় বা ফ্লাইঅভাৰ নিৰ্মাণ হয় তিনিডাল ষ্টিকৰ ওপৰত এটা কেমেৰাৰ নিচিনা যন্ত্ৰ লৈ কিছুমান বিশেষজ্ঞ ব্যক্তিয়ে 2-3 বছৰ ধৰি সাৰ্ভে কৰে তে সাৰ্ভেবোৰৰ অৰ্থ কি যদি ফ্লাইঅভাৰখন হোৱাৰ পিছত সাৰ্ভিস ৰোডত একাঠো পানী ড্ৰেইনৰ পানী ক'ত পৰিব কোনেও নাজানে তে ইমান কোটি কোটি টকা খৰচ কৰি সাধাৰণ জনতাক পনবন্দী কৰাৰ এটো অধিকাৰ কাক কোনে দিলে আৰু এটা কথা ৰাইজ একদম খঙত অগ্নিশৰ্মা হৈ আছে আৰু ইয়াৰ বাবে সম্পূৰ্ণৰূপে দায়ী NHAI নিৰ্মাণ প্ৰতিষ্ঠান আৰু স্থানীয় প্ৰশাসনে ভালকৈ চকু দিয়া নাই তে আমি স্থানীয় প্ৰশাসন NHAI আৰু নিৰ্মাণ কোম্পানীক সতৰ্ক কৰি দিছো তেওঁলোকে যদি এতিয়াই বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেনেহলে ৰহা আঞ্চলিক ছাত্ৰ সন্থা জাতীয় দল সংগঠন আৰু ৰাইজৰ ৰুখত তেওঁলোক পৰিব কিন্তু ৰহাত এখন ফ্লাইঅভাৰ নিৰ্মাণ হৈ আছে তে নিৰ্মাণ হোৱাটো ভাল কথা কিন্তু সেই নিৰ্মাণ হোৱাৰ ফলত সাৰ্ভিস ৰোডত একাঠো পানী আজি কেবা মাহ ধৰি আৰু কিমানটা পৰিয়াল আপোনাৰ জলবন্দী হৈ গৈছে পনবন্দী হৈ গৈছে ঘৰৰ ভিতৰত তেওঁলোক ঘৰৰ পৰা ওলাব নোৱাৰা অৱস্থা স্কুল কলেজ ৰোগী আপোনাৰ চিকিৎসালয়ত যাব নোৱাৰা এটা অৱস্থা আৰু যিমান দোকান বজাৰ সমাৰ আছে ৰহা বজাৰ দোকানী সকলো শেষ তেওঁলোকে মূৰে কপালে হাত দিছে তে আমি উন্নয়নৰ স্বাৰ্থত কিছুমান খাতি খোৱা মানুহৰ সাধাৰণ মানুহৰ জীৱন বিপন্ন কৰিম নেকি সেই প্ৰশ্নটো আহি পৰিছে আৰু এতিয়া দেখা গৈছে যে ফৰলেন নিৰ্মাণত কিছু কামৰ গাফিলতি বা তেওঁলোকৰ যিটো নক্সা তাত গাফিলতিৰ ফলত এতিয়া আমাৰ টাউনৰ আমাৰ ফ্লাইঅভাৰৰ কাষৰ বহুতো মানুহৰ ঘৰত এতিয়া কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে এজাক বৰষুণৰ ফলত তে ইমান লাখ লাখ কোটি টকা খৰচ কৰে আৰু দেখা পোৱা যায় যেতিয়া এটা ফৰলেন নিৰ্মাণ হয় বা ফ্লাইঅভাৰ নিৰ্মাণ হয় তিনিডাল ষ্টিকৰ ওপৰত এটা কেমেৰাৰ নিচিনা যন্ত্ৰ লৈ কিছুমান বিশেষজ্ঞ ব্যক্তিয়ে 2-3 বছৰ ধৰি সাৰ্ভে কৰে তে সাৰ্ভেবোৰৰ অৰ্থ কি যদি ফ্লাইঅভাৰখন হোৱাৰ পিছত সাৰ্ভিস ৰোডত একাঠো পানী ড্ৰেইনৰ পানী ক'ত পৰিব কোনেও নাজানে তে ইমান কোটি কোটি টকা খৰচ কৰি সাধাৰণ জনতাক পনবন্দী কৰাৰ এটো অধিকাৰ কাক কোনে দিলে আৰু এটা কথা ৰাইজ একদম খঙত অগ্নিশৰ্মা হৈ আছে আৰু ইয়াৰ বাবে সম্পূৰ্ণৰূপে দায়ী NHAI নিৰ্মাণ প্ৰতিষ্ঠান আৰু স্থানীয় প্ৰশাসনে ভালকৈ চকু দিয়া নাই তে আমি স্থানীয় প্ৰশাসন NHAI আৰু নিৰ্মাণ কোম্পানীক সতৰ্ক কৰি দিছো তেওঁলোকে যদি এতিয়াই বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেনেহলে ৰহা আঞ্চলিক ছাত্ৰ সন্থা জাতীয় দল সংগঠন আৰু ৰাইজৰ ৰুখত তেওঁলোক পৰিব কিন্তু